অ ককা হাতী মই যে তোমাৰ নাতি তোমাৰ তলত সোমাই থাকিম মোক নালাগে ছাতি মস্ত এডাল সুৰ আৰু মস্ত এটা পেট চকু দুটা ইমান সৰু লাজ লাগি যায় ঢেৰ অসমমূলক তথা সমগ্ৰ বিশ্বৰে বনাঞ্চলত পোৱা এবিধ বৃহৎ আকাৰৰ প্ৰাণী হৈছে হাতী বা গজৰাজ। বনাঞ্চলত সিহঁতে ডাঙৰ ডাঙৰ দল বান্ধি বাস কৰে। পুৰণি কালৰে পৰা বিভিন্ন কৌশল অৱলম্বন কৰি বনৰীয়া হাতী ধৰি ঘৰচীয়া কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল। আহোম শাসনকালত হাতী ধৰা চোৱা চিতা কৰাৰ বাবে বিষয়া নিয়োগ কৰা হৈছিল। কালক্ৰমত গজৰাজৰ সেই ঠাইত ট্ৰেক্টৰ, জেচিবি, ক্ৰেন আদি বাহনে দখল কৰিলে। তথাপিও কিন্তু বৰ্তমান কোনো স্থানত সেই আধুনিকতাৰ গৰাহত পৰিও বিলুপ্ত হৈ নোযোৱাকৈ গজৰাজৰ জনপ্ৰিয়তা বৰ্তি হৈ আছে। কেৱল কামত ব্যৱহাৰ কৰা বুলিয়েই নহয়, হাতীক লৈ সমাজত নানা বিশ্বাস বিৰাজমান। হিন্দু ধৰ্মৰ পৰম উপাস্য দেৱতা গণেশৰ দৰেই বহুতে হাতীক পূজা কৰে। হাতীৰ তলেৰে সৰকিলে ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলিও জনবিশ্বাস আছে। ককা দেউতা নাতি আৰু হাতীৰ বাপধন নামৰ হাতীটো এটা সময়ত সকলোৰে প্ৰিয় আছিল নহয়নে? হাতীৰ পিঠিত উঠি মাউতজন যোৱা দৃশ্যটো খুবেই ধুনীয়া লাগে। আমাৰ গৃহলৈ সেইদিনা যে হঠাতে লক্ষী নামৰ হাতী এটি মাউতজনৰ লগত আহিল। নতুন বছৰ, নতুন আলহী, সঁচাই আমাৰ বহুত আনন্দ লাগিলে। ঘৰতে থকা কল খুৱাই আমি আলহীক আপ্যায়ন কৰিলোঁ। মাউতজনে দেউতাক লক্ষীৰ তলেৰে 3 বাৰ অহা যোৱা কৰালে। জনশ্ৰুতি অনুসৰি হাতীৰ তলেৰে অহা যোৱা কৰিলে ৰোগ নিৰ্মূল হয় বুলি কয় যে। এটি অৰিহণা মাউতজনৰ হাতত তুলি দি আমি আটাইয়ে হাতীৰ ওচৰত সেৱা জনালোঁ। সঁচাই খুব ভাল লাগিলে। সেই যে সৰুতে আমি গাওঁ, জোনবায়ে বেজী এটি দিয়া, বেজীনো কেলেই মোনা চিলাবলৈ, মোনানো কেলেই ধন ভৰাবলৈ, ধননো কেলেই হাতী কিনিবলৈ, হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলি বাটত মানুহবোৰে ঘূৰি ঘূৰি চায়।